আমাৰ হৃদয়ত তুমি ৰূপ লোৱা নাছিলা, কিন্তু চিৰি ৰূপ লৈ এতিয়া সন্মুখলৈকে গুচি আহিলা। আমাৰ কি মহাভাগ্য। গতিকে তুমি তোমাৰ ৰূপটো যেতিয়া আমাক দেখুৱালা, আমাৰ সমান যেন এই মুহূৰ্তত সৌভাগ্যৱান আৰু কোনো নাই। কৃষ্ণ আহক। তোমাৰ ৰচনা বৈৰী বিৰোচনা মুনিৰ মোহয় মনা নিজ গুণ ভূয়া গুণ সদা পালিয়া কৰা তথাপি তোমাক চুইবাক নপাৰে সংসাৰৰ দুখ গুণে এতেকে তোমাৰ চৰণ কমলে ভজে মহাজ্ঞানী গণে তোমাক বিষয় দুখে নুচুয় ইহাতকেনে যিটো তজুপদে ভগৱতী কৰয় তাহম্বাক নলংঘয় তোমাৰ চৰিত্ৰ পৰময়মিত সমুদ্ৰ সমান পাৰ তাৰে কণা মাত্ৰ যিটো পান কৰে চৰিল সেইটো সংসাৰ। জয় কৃষ্ণ। কি মহা মহত্বপূৰ্ণ অনুভৱ হৈছে দেৱতাসকলৰ। কৃষ্ণৰ আচল ৰহস্যটো তেওঁলোকে যেন বুজিব পাৰিছে। সমস্ত জগতক তেওঁ ৰহস্যৰে মোহিত কৰি ৰাখিছে। সহজতে যেন কোনেও তেওঁৰ তত্ত্ব নাপায়, তাৰ কাৰণে তেওঁৰ এই মায়া ৰচনা। এই মায়া ৰচনাত তেওঁ কি কৰে যে বৈৰী আৰু বন্ধু দুটা ব্যৱস্থা তেওঁ সৃষ্টি কৰিছে। আৰু বৈৰীভাৱে তেওঁ ৰচনা কৰিছে এটা দিশ আৰু বন্ধুভাৱে ৰচনা কৰি এটা দিশ। তাৰ মাজতে প্ৰভু ভগৱন্তে জগতখন চম্ভালি দিবলৈ প্ৰচেষ্টা কৰা। এই ৰহস্যটোৰ কথা জানি মুনিসকলৰ বোলে মতিভ্ৰম হয় যে আচলতে ঈশ্বৰ কাৰ লগত আছে, দৈত্যৰ লগত আছে নে দেৱতাসকলৰ লগত আছে নে মনুষ্যসকলৰ লগত আছে। কাৰণ দৈত্যসকলে যিকোনো সময়তে দেৱতাই হওক বা মনুষ্যসকলৰ অপকাৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰে। আৰু সেই দৈত্যসকলক মাৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত আৱিৰ্ভাৱ হয়। বিনা তপে লোকচক্ষুত দেখুৱাই ভগৱন্তক ভক্তি নকৰি বিনা তপে তেওঁ ঈশ্বৰক মূৰ্তমান কৰিব পাৰে। কিন্তু আমি সকলোৱে কি কৰিছোঁ, ঈশ্বৰৰ কিবা পাই আছোঁ বুলি ঈশ্বৰৰ গুণনাম কীৰ্তন কৰি আছোঁ। ঈশ্বৰ দৰ্শন কৰিবৰ কাৰণে যোগ কৰিছোঁ, তপ কৰিছোঁ, সাধনা কৰিছোঁ, আমাৰ কাৰণে সম্ভৱ হোৱা নাই। কিন্তু সেই দৈত্যজনে কেৱল তেওঁ ক্ৰোধ কৰিছে, কেৱল তেওঁ বৈৰীভাৱে ভগৱন্তৰ ওচৰত সদায় এনেদৰে মহা কাল ৰূপ ধৰি ভগৱন্তৰ ভক্তসকলৰ ওপৰত জঁপিয়াই পৰিছে
সেইসকলকো প্ৰভু ভগৱন্তী কৃপা কৰিছে। গতিকে সেই মুনিৰো বোলে ভ্ৰম হৈ যায়, আচলতে ঈশ্বৰৰ উদ্দেশ্য কি বুজিব নোৱাৰোঁ। এয়াই হৈছে প্ৰভু ভগৱন্তৰ মায়াৰ লীলা খেলা। আৰু কৈছে তুমি যে পৰম নিৰ্গুণ পুৰুষ, এই কথাটো আমি জানো, কিন্তু তুমি কি কৰিছা? গুণৰ লীলা কৰি আছা। খেলাখন তুমি গুণেৰে খেলি আছা। আৰু আমি যেতিয়া জগতৰ জীৱবিলাকে গুণত আবদ্ধ থাকোঁ, সত ৰজ তম 3 গুণৰ আধাৰত আমি সংসাৰ জ্বলা কলা হৈ আছোঁ। ভাল কৰ্ম কৰিবলৈ গৈ বেয়া কৰ্মখিনিকো আমি বাদ দিব নোৱাৰোঁ। এইটো দেহত যিমানখিনি শক্তি প্ৰভু ভগৱন্তে দিছে, 3 গুণৰ শক্তিখিনি দেহৰ ভিতৰতে আছে। সতখিনিও আছে, ৰজখিনিও আছে, তমখিনিও আছে। কিন্তু আমি কোনোজনে ক'ব নোৱাৰোঁ, যিমান আমি সৎ নহওঁ কিয় আমি ক'ব নোৱাৰোঁ যে আমি তমগুণক বশ কৰিলোঁ। কোনোৱে ক'ব নোৱাৰোঁ আমাৰ ৰজগুণক আমি বশ কৰিলোঁ। যিসকল সাধক সিদ্ধ তপস্বী, সেইসকলেও ক'ব নোৱাৰে যে ৰাজভোগ আমাক নালাগে, বিষয়ভোগ আমাক নালাগে। কিন্তু সময়ত আহাৰ গ্ৰহণ নকৰিলে, আহাৰৰ তৃপ্তি নাপালে, সংগী নাপালে তেওঁলোকেও থাকিব নোৱাৰে। অকলশৰে যিজনে থাকিব নোৱাৰে সেইজন জানিব লাগিব তেওঁ ৰাজসিক যিখিনি ভাৱনা তেওঁ আছে, হয়নে নহয় কওকচোন? সংগ সুখ লাভ কৰি, সংগ সুখৰ প্ৰকাৰ যেনেকেই নহওক কিয়, ভগতৰ সংগ সুখো বেলেগ, সিও এক সংগ সুখ। আৰু কৰ্মসূত্ৰে, বিষয়সূত্ৰে কাৰোবাৰ লগত মন্ত্ৰণা কৰা, কাৰোবাক সংগী কৰা, সেইটো এটা বিষয় সুখ। কামনাৰ সুখটো বেলেগ। পুৰুষ আৰু প্ৰকৃতিৰ মাজত কামনাৰ যিটো সংগ সুখ সেইটো বেলেগ। অৰ্থাৎ যেতিয়া আমি আনৰ যেতিয়া ওচৰত বিচাৰিম, সেয়াই হৈছে সংগ সুখ, তেওঁ ৰাজসিক। কৈছে ভগৱতী পন্থটো সম্পূৰ্ণ ৰাজসিকতাই ভৰি আছে, কিন্তু সেই ৰাজসিকতাত এটা পবিত্ৰ ভাৱনা সোমাই থকাৰ কাৰণে তাত আসক্তিটো নাথাকে, বিষয়ৰ আসক্তিটো নাথাকে। কিন্তু ভকতে ভকতৰ সংগ নাপালে শান্তিত থাকিব নোৱাৰে। কিয়? গতিকে কোনো ক'ব নোৱাৰে যে আমাৰ এই গুণৰ যিটো প্ৰভাৱ, যে মই সৎগুণ সৎ পুৰুষ, গতিকে মোৰ তামসিক ৰাজসিক কোনো মোৰ বাঞ্ছা নাই। গতিকে যি কি নহওক, আজি দেৱতাসকলে কৈছে, গতিকে গুণৰ কৰ্ম কৰি আমি পাপ আৰু পুণ্যৰ আধাৰত আমি ফল ভোগ কৰি আছোঁ। কিন্তু তুমিতো নিজেই সমস্ত গুণৰ লগতে লীলা কৰি আছা, খেলা কৰি আছা, কিন্তু তোমাক পাপেও নাপায়, তোমাক কোনো কাৰণতে গুণেও ঢুকি নাপায়। তুমি নিৰ্গুণ পুৰুষ। কিমান এক ডাঙৰ ৰহস্য প্ৰভু ভগৱন্তৰ। চাওকচোন, ভগৱন্তক জানো কোনোবাই দোষাৰোপ কৰি কিবা এটা পাই জানো বাৰু? কিবা এটা লাভ পাব পাৰে জানো? নোৱাৰে। কাৰণ গোটেই সৃষ্টিখন ভগৱন্তৰে। ভগৱন্তৰ সৃষ্টিত আন কোনোবাই যদি ভগৱন্তক যদি নিমজ্জিত কৰিবলৈ চিন্তা কৰে, বিচাৰে, তেতিয়াহ'লে জানিব লাগিব তেওঁ ভগৱানৰ তত্ত্বই বুজি পোৱা নাই। এইখন সংসাৰত বিষৰ সমস্ত ব্যৱস্থাখিনিও প্ৰভু ভগৱন্তৰে সৃষ্ট। সৰ্বকুলৰ জৰিয়তে বিষৰ ভাণ্ডাৰ এটা জগতত দি থৈছে। কিয় দিছে সেইটো বেলেগ কথা, কিন্তু সেই বিষৰ পৰশ যি পাব, সেই নিৰ্ঘাত সেই মৃত্যুক তেওঁ আশ্ৰয় কৰি ল'ব লাগিব, বা দেহটো তেওঁৰ ধ্বংস হৈ যাব। দেহ ৰক্ষা কৰিব পৰা ব্যৱস্থা নাথাকে। আৰু তাৰপিছত অমৃতো দিলে। অমৃত খোৱাৰ লগে লগে সমস্ত অজৰ ৰমৰ হ'ব পাৰে। তাৰপিছত অন্যান্য সমস্তবিলাকো দিছে। এতিয়া কথা হ'ল, যদি কৃষ্ণক যদি বিষ দিয়া যায়, বিষ খুৱাই তেওঁক মাৰিম বুলি ভবা যায়, তেওঁ মৰিব জানো? সমস্ত বিষৰ মহাসাগৰখন হৈছে তেওঁৱেই। তাৰ পৰা এচলু বিষ লৈ কোনোবাই দম্ভ কৰি আছে, কোনোবাই অহংকাৰ কৰি আছে, যোনে মোক যি নকৰক কিয় মই এই বিষটো ঢালি দিলেই সৰ্বনাশ হৈ যাব। হয়, ক্ষুদ্ৰ ক্ষুদ্ৰসকল তেনেকেই সৰ্বনাশ হৈছে। কিন্তু সেই প্ৰভু ভগৱন্তক কি কৰিব পাৰে?
বিষৰ ভাণ্ডাৰ। তাৰ প্ৰমাণটো দিছে শিৱ। শিৱওতো ভগৱন্তৰ এটা অংশ, লীলা অৱতাৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক অৱতাৰ। গতিকে তেওঁ কি কৰে? সমুদ্ৰ মন্থনৰ জৰিয়তে প্ৰমাণ কৰি দিলে যে হলাহল বিষ তেওঁ হজম কৰিও তেওঁ একো নহ'ল। লীলা কৰি তেওঁ দেখুৱাইছে যে তেওঁ বিষ ঢালি, মুখত বিষ ঢালি তেওঁ বিষ হজম কৰিবৰ কাৰণে যত্ন কৰিলে, কিন্তু তেওঁ বিষ হজম কৰা নাই। এই কথাটো আপোনালোকে জানিব। বিষ হজম কৰিলে কি হ'ব? সৃষ্টিত দেখোন বিষৰ পৰিমাণ যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে সৃষ্টিখন কোঙা হৈ যাব। গতিকে বিষ অমৃত যেনেকৈ লাগে বিষকো তেনেকৈ লাগে। গতিকে সেই সদাশিৱাই কি কৰিছে? সমস্ত বিষ জগতৰ পৰা থোপাই আনি নিজৰ মুখত যেতিয়া দি দিলে, সেই বিষ গৈ তেওঁৰ কণ্ঠত জমা কৰি ৰাখিলে। অকণমান বিষো তেওঁ গৰ্ভৰ ভিতৰলৈকে পঠোৱা নাই। সমস্ত বিষ তেওঁ কণ্ঠতে ৰাখি থৈ দিলে। সেইকাৰণে তেওঁ নীলকণ্ঠ, নীল বৰণীয়া হৈ গ'ল। বিষৰ প্ৰকোপত তাৰ এটা চিন জগতকটো দিব লাগিব। যদি তেওঁ নীলকণ্ঠ নহ'লহেঁতেন, হয়তো কোনোবাই জানে যিসকলে অন্ধভাৱে কাৰোবাক বিশ্বাস কৰে, ব্ৰহ্মাকে কৰক বা বিষ্ণুকে কৰক, সেইসকলে শিৱ নিন্দা কৰিবৰ কাৰণে এটা সুযোগ পালেহেঁতেন। কিন্তু যদিহে তেওঁ যদি সেই নীলকণ্ঠৰ ৰূপটো নল'লহেঁতেন, পাহৰি গ'লহেঁতেন যে সমুদ্ৰ মন্থনত শিৱই যেন বিষ কৰিছিল, বিষ পান কৰিছিল, যেনেকুৱা নাই কৰা, সেই ভগৱন্তে কৰিছিল। কোনোবা কুতৰ্কী পণ্ডিতে হয়তো তেনেকেই হয়তো বুজাবৰ কাৰণে যত্ন কৰিলেহেঁতেন। কিন্তু শিৱৰ ৰূপটোত দেখিলে নীলকণ্ঠ, তাৰমানে তেওঁ বিষ খোৱাটো যে হয়, বিষ হজম কৰাটো হয়, সেইটো প্ৰমাণ কৰি দিলে। সেই শিৱও হৈছে প্ৰভু ভগৱন্তৰ এক অৱতাৰ। মহাশক্তিৰ ৰূপত শিৱক এটা ৰূপ ধাৰণ কৰাইছে। গতিকে আজি দেৱতাসকলে সেই কৈছে, তুমি দুখ আৰু গুণৰো অতীত, পাপ আৰু পুণ্যৰ জোখাৰে তোমাক কোনেও বুজিব নোৱাৰে। সেইকাৰণে তোমাক বিষয় দুখে নোচোৱাই ইহাত কেনে সংশয়, যিটো তজুপদে ভকতে কৰে তাহম বাকত নলং হয়। তোমাৰ যিটো মহিমা তত্ত্ব, আজি সেই একেটাই তোমাক যিসকলে নিস্বাৰ্থভাৱে একান্তভাৱে সেৱা কৰে, পূজা কৰে, সেই সকলোকো বিষে নলংঘে, সেই সকলোকো কোনো দুখ আৰু গুণে কেতিয়াও চুব নোৱাৰে। অৰ্থাৎ ভকত কিমান নিৰ্মল এটা ৰূপত পৰিণত হয়, তাৰেই প্ৰমাণ যে তোমাৰেই সেই গুণৰ আধাৰ, গুণৰ সমস্ত ৰহস্য তত্ত্ব ভকতৰ হৃদয়ত যেতিয়াই সংস্থাপিত হয়, তেতিয়াই তেওঁ পাপ আৰু পুণ্যৰ পৰাও তেওঁ মুক্ত হৈ পৰে। কোনো বিষয়ে কেতিয়াও তেওঁক স্পৰ্শ কৰিব নোৱাৰে। গতিকে তোমাৰ চৰিত্ৰ পৰম অমৃত সমুদ্ৰ সমান পাৰ। সেইকাৰণে তোমাৰ চৰিত্ৰ, তোমাৰ লীলা ইমান অমৃত। তাৰমানে তোমাৰ চৰিত্ৰ পান কৰি গৈ থাকিলেই হেঁপাহ নপলোৱা, আসক্তি উৰ নপৰা এক অনুভূতি যেতিয়া জাগিব, তেতিয়া কোনো কাৰণতে তেওঁ অমংগলে ঢুকি নাপাব। তাৰে কণা মাত্ৰ যিটো পান কৰে তৰিল সিটো সংসাৰ। ইমান অপাৰ সমুদ্ৰত যিমান অমৃতৰ মহাৰস আছে, ক্ষুদ্ৰ এক কণাও যদি কোনোবাই যদি পান কৰিব পাৰে, তেওঁ অনায়াসে জীৱনটো যাব পাৰে। আজি এনেদৰে ভগৱন্তক স্তুতি কৰি আচলতে দেৱতাসকলে কাক মান্যতা দিবলৈ গৈ আছে? মনুষ্য লোকত জন্মগ্ৰহণ কৰা ভকতসকলক। যিসকল ভকতে কৃষ্ণৰ আচল ৰূপটো বুজিব পাৰে, কৃষ্ণক সদায় হৃদয়ত জাগ্ৰত কৰিবৰ কাৰণে প্ৰযত্ন কৰে, কৃষ্ণৰ গুণ নাম প্ৰকাশ কৰি জগতক সুন্দৰ কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি থাকে, সেইসকল ভকতৰ কথা কৈ আছে। অৰ্থাৎ ভকতসকল যে দেৱতকৈ শ্ৰেষ্ঠ পৰিণত হয়, তাকেই প্ৰমাণ আজি তেওঁলোকৰ অনুভূতিয়ে কৃষ্ণৰ ওচৰত এনেদৰে নিবেদন কৰি আছে। জয় কৃষ্ণ, জয় কৃষ্ণ। শ্ৰুত সুখ
স্বপ্নটো নলয়ে তোমার সারলা কমলার মধু ঘনে ঘনে যিটো পিয়ে সমস্ত ভূততে তোমাক দেখয় তদু গুণ গায় জীবে হেন কৃপাময়া পৰম সুহৃদ তোমাক কি কন ভজে মূল অৰ্থতে যি সামান্য ভজে সংসাৰ সাগৰে মজে হে ত্ৰিভুৱন ভুৱন জীৱন ত্ৰিবিক্ৰম নয়ন ত্ৰিভুৱন জন মনন বিনোদন তলৈক সুবনাখন কৃষ্ণ ইয়াৰ পিছত পুনৰ কৈছে, হে প্ৰভু, যিসকল ভকতে তোমাৰ অমৃতময় চৰিত্ৰৰ সমুদ্ৰৰ এটা কণাও যদি কোনোবাই পান কৰিছে, সেইসকলৰ কি হয়? মনৰ পৰা দুষ্ট বুদ্ধিটো নাইকিয়া হৈ যায় আৰু অজ্ঞানতা ভাৱনাবিলাকো নাইকিয়া হৈ যায়, এলাহ আমনি নাইকিয়া হৈ যায়, সুখৰ যিটো বিষয় সুখৰ যিটো বাঞ্ছনা সেইখিনি কথাও পাহৰি যায়। তাৰ বিনিময়ত কি হয়? অত্যন্ত ভকতি নিতে নিতে বাঢ়ি বাঢ়ি গৈ থাকে আৰু তেওঁলোকে কোনোদিন তোমাৰ বাহিৰে অন্যজনক ভজিবৰ কাৰণে সপোনতো বোলে তেওঁলোকে ভাৱনা ল'ব নোৱাৰে। সেইকাৰণে কৈছে, তোমাৰ চৰণ কমলৰ মধু ঘনে ঘনে যিটো পিয়ে সমস্ত ভূততে তোমাকো দেখয় তজু গুণ গায়া জীৱে। আৰু এইদৰে তোমাৰ চৰণৰ কমলৰ মধুৰ ৰস যদি কোনোবাই ঘনে ঘনে পান কৰিবলৈ সুযোগ পায়, তেতিয়াহ'লে তেওঁ সমস্ত ভূততে তোমাৰ স্বৰূপটোকে দেখা পায়। যত চৰাচৰ হৰিময় নিৰন্তৰ, যত জীৱ জংগম কীট পতংগম অগনগ জগতে ৰিকায়া। যতেই দৃষ্টি পৰে তাতেই ভগৱন্তকে তেওঁ দেখা পায়। গতিকে এইসকল ভগৱন্তৰ কিমান কিবা প্ৰাৰ্থী। সেইকাৰণে কৈছে যে হেন কিবা মই পৰম সুহৃদ তোমাকক কি ক নভজে। যে তুমি সমস্ত জীৱৰে কিমান সুহৃদ, এইখন সংসাৰত জীৱসকলক উপকাৰ কৰিবৰ কাৰণে, গতি দিবৰ কাৰণে তুমি নিৰন্তৰ, তুমি সৰ্বব্যাপী, তুমি সমস্ত জীৱক ৰক্ষা কৰি আছা। কিন্তু মায়াত নিমজ্জিত থাকি জ্ঞান অন্ধকাৰে থাকি জীৱকসকলে তোমাক বুজিব নোৱাৰে, তোমাক বুজিব নোৱাৰে। দেহত আমি শীতল অনুভৱ কৰি আছোঁ, কিন্তু আমি বায়ু দেৱতাক আমি বিশ্বাস কৰা নাই। আমি দেহত তাপ অনুভৱ কৰিছোঁ, কিন্তু অগ্নি দেৱতাক আমি জ্ঞান কৰিব পৰা নাই। কেনেকৈ আমি তাপ পালোঁ, কেনেকৈ আমি পোহৰ পালোঁ, পোহৰ পোৱাৰ পিছত আমি সূৰ্য দেৱতাক আমি গণ্য কৰা নাই। এইযোৰ চকু থকাৰ পিছত
দিনৰ পোহৰত আমি কাকো গণ্য নকৰোঁ। কিন্তু এই চকুযোৰে কাৰ শক্তি লৈ আমাক সেই শক্তি প্ৰদান কৰি আছে আমিতো নাজানো। এতিয়াই যদি লাইটটো নুমাই যায়, বিজুলী বাতিটো যেতিয়া নুমাই যাব, এই দুটা চকু থাকিলে কি হ'ব? ওচৰতে থকা আপোনজনকো আমি খেপিয়াই খেপিয়াই বিচাৰিব লাগিব, হয়নে নহয়? কওকচোন, আমি চকু থাকি অন্ধ হয়নে নহয়? গতিকে এই শক্তিসমূহ আমি দেহৰ লগতে নিজৰ লগতে আমি লাভ কৰিছোঁ। অৰ্থাৎ শক্তিসমূহ লাভ কৰা মানে আমি ঈশ্বৰক লাভ কৰা নহয় জানো বাৰু? গতিকে সেইকাৰণে যিসকল ভকতে এইটো অনুভৱ কৰে, গতিকে একান্তভাৱে তেওঁ সেই ঈশ্বৰৰ বাহিৰে অন্য কেতিয়াও সুহিত বুলি ভাবিব নোৱাৰে আৰু আনক কেতিয়াও তেওঁ বুজিব নোৱাৰে। কিন্তু আমি কি কৰোঁ? মূল অৰ্থতে যি সামান্য ক'ব যে সংসাৰৰ সাগৰে মজে, আমি কৰোঁ কি? আচল গুৰিটো ক'ত আছে আমি বিচাৰি নাপাওঁ, বিচাৰি নাচাওঁ। তাৰ পৰিৱৰ্তে সন্মুখত আমি যাক দেখোঁ তেওঁকে আচল বুলি গণ্য কৰি আমি ভজোঁ, আমি মজোঁ, আৰু তাৰপিছত আমি গতি আৰু মুক্তি নাপাই হাহাকাৰ কৰোঁ। সেইকাৰণে কৈছে, হে ত্ৰিভুৱন ভুৱন জীৱন ত্ৰিবিক্ৰম ত্ৰিনয়ন, ত্ৰিভুৱনৰ জন মনন বিনোদন তৈলোক্য শোকনাশন। ভগৱন্তৰ কি মহা শক্তি আছে, মহাৰূপ আছে। সমস্ত তিনি তৈলোকত যিমানবিলাক শক্তি আছে, য'ত আধাৰ হিচাপে জীৱবিলাকে প্ৰতিপালন কৰি আছে, আৰু সেই সমস্তবিলাক মহাবিক্ৰমেৰে তেওঁ ৰক্ষা কৰি আছে। আৰু তেওঁ তিনিটা দৃষ্টিৰে সমস্তকে চাই আছে। সেই দৃষ্টিকে কৈছে ত্ৰিনয়ন, ত্ৰিদৃষ্টি। তিনিটা আপোনাৰ চকু, এটা চকু আমাৰ অন্তৰ্দৰ্শন, এটা চকু আমাৰ বহিৰ্দৰ্শন, আৰু অন্ত চকু হৈছে দিব্য দৰ্শন, দিব্যলোক, ওপৰ দিব্যলোক মানে দিব্য দৃষ্টি মানে ঊৰ্ধ্ব দৃষ্টি। আমি নিজৰ ভিতৰৰ ফালে চোৱাটো অন্তৰ্দৃষ্টি, নিজক নিজে বুজিবলৈ কাৰণে যত্ন কৰা, নিজক নিজে চাবলৈ কাৰণে যত্ন কৰা, এইটো হৈছে অন্তৰ্দৃষ্টি। আৰু জগতখনক যেতিয়া কোন ক'ত আছে চাবৰ কাৰণে, বাহিৰৰ সংসাৰৰ জ্ঞানটো ল'বৰ কাৰণে যেতিয়া চাওঁ, এইটো হৈছে আপোনাৰ দ্বিতীয় দৃষ্টি, এইটো দ্বিতীয় নয়ন। তৃতীয় নয়নটো হৈছে ঊৰ্ধ্ব দৃষ্টি, ওপৰত কোন আছে। আমিতো সমস্ত ওপৰৰ পৰাই আহিছোঁ, কিন্তু ওপৰত কোন আছে, কেনেকৈ আছে, কি ৰূপত আছে, এই যিটো দৃষ্টি, এইটোৱে হৈছে ঊৰ্ধ্ব দৃষ্টি। আমাৰ ঊৰ্ধ্ব দৃষ্টিটো নাই। আমাৰ দুটা দৃষ্টি আছে, মায়া দৃষ্টি। বাহিৰখন চাবা, ভিতৰখন চাবা, ওপৰৰ ফালে নাচাবা। ওপৰৰ ফালে চালেই তোমাৰ নিজৰ কথা পাহৰি যাবা। ওপৰৰ ফালে চোৱাৰ লগে লগে নিজৰ কথাও পাহৰিব, আৰু সন্মুখৰ বা পিছফালৰ চাৰিওফালৰ কথা তেওঁ পাহৰি যাব। গতিকে সেইজন প্ৰভু ভগৱন্ত, সেইকাৰণে ত্ৰিনয়ন। ত্ৰিভুৱন জন মন বিনোদন তৈলোক্য শোকনাশন। সমস্ত ত্ৰিভুৱনত তেওঁৱে সমস্ত জনৰ মনত বিনোদন বা আনন্দ, এই সমস্তবিলাক তেওঁৱে দি আছে। আৰু তেওঁৰ একমাত্ৰ কৰ্তব্য কৰ্মটো হৈছে সংসাৰৰ লোকসকলৰ পৰা সুখ নাশ কৰা। এইটো এটা বৰ ডাঙৰ কথা নহয় জানো? ভগৱন্তে আজি ভাগৱতৰ তত্ত্বমতে দেৱতাসকলে কৰা স্তুতিমতে কৈছে, সমস্ত জীৱৰ সুখ নাশন কৰিবৰ কাৰণেই তুমি ব্যাপ্ত হৈ আছা। মানিবৰ কাৰণে অকণমান টান লাগে নহয় জানো বাৰু? হয়নে নহয় বাৰু? আমি কিমান বিষয়ৰ দুখত আমি ভুগি আছোঁ, অথচ ভাগৱতে কৈছে তুমি সমস্তৰে সুখ নাশন কৰিবৰ কাৰণেই তোমাৰ বোলে মহা আবিৰ্ভাৱ। তাৰ যদি আমি আধ্যাত্মিক তত্ত্বত আমি এই সত্যতাটো যদি নিৰূপণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তে দুটা মানৱী লীলা কৰিছে। সেই মানৱী লীলা
কথা লীলাৰ ৰহস্যটো আমি যদি অলপমান বিশ্লেষণ কৰোঁ ওলাই যায়। ত্ৰেতা যুগত ৰামচন্দ্ৰ তেওঁ নৰৰূপে জন্মগ্ৰহণ কৰিছে, মানৱী লীলা কৰিছে। ত্ৰেতা যুগত কোনোদিন তেওঁ ক'ব বিচৰা নাছিল যে মই ঈশ্বৰ, মই ভগৱন্ত, মই সৰ্বশ্ৰেষ্ঠ, মই নিৰাকাৰ। তেওঁ ক'ব বিচৰা নাছিল। তেওঁ কৈছিল মই মানুহ, মই দশৰথৰ পুত্ৰ, মোৰ নাম ৰাম, মই মানুহৰ বা মনুষ্যৰ যি ধৰ্ম, সেই ধৰ্মৰ বাহিৰে মই বেলেগ একো নাজানো। সেই অনুসৰিয়ে তেওঁ লীলাখিনি কৰিবলৈ যাওঁ। তেওঁ কি কৰিলে? দুখৰ উপৰি দুখ যে তেওঁ সদায় নিজৰ হৃদয়তে তেওঁ হেঁচা মাৰি ৰাখি জগতক আনন্দ দিবৰ কাৰণে প্ৰযত্ন কৰিলে। হয়নে নহয় চাওকচোন বাৰু? এইখন সংসাৰত কোনজন বিষয়ী মনুষ্যই ৰাজভোগ ত্যাগ কৰি আনৰ বাক্য মতে বা পিতৃয়ে হওক বা আনৰ বাক্য মতে কিয় সমস্ত ত্যাগ কৰি বনবাসী হ'বলৈ যাব লাগে? বনবাসী হোৱাটো জানো কোনোবা মনুষ্যই আনন্দ লাভ কৰে জানো? নকৰে। গতিকে তেওঁৰ মনত কিমান দুখ হৈছিল এই কথাটো কিন্তু বেলেগে বুজি নাপায়, কাৰণ সেই দুখ তেওঁ দমন কৰি ৰাখিছে। গতিকে মনুষ্য হ'লে, প্ৰকৃত মানুহ হ'লে, মনুষ্যত্ব যিটো গুণৰ অধিকাৰ যিসকলৰ আহে, গতিকে সেইসকলে এই গুণটো কৰে। নিজৰ দুখটো কেতিয়াও আনৰ আগত প্ৰকাশ নকৰে বা আনৰ আগত ভাগ বতৰা নকৰে, নিজৰ লগতে ৰাখে। এটা উদাহৰণ। দ্বিতীয় উদাহৰণ, নিজৰ পত্নীক অগ্নি পৰীক্ষাৰ নামত অগ্নিত প্ৰৱেশ কৰিবলৈ দিয়াৰ কঠোৰ সিদ্ধান্তটো তেওঁ নিজৰ দৃঢ় সিদ্ধান্ত কেনেকৈ হয়? হ'ব নোৱাৰে। কিন্তু তেওঁ লোকচক্ষুত যেন কোনোদিন হীন হ'ব নোৱাৰে, তাৰ কাৰণে তেওঁ নিজৰ ভাৰ্যাক অগ্নি পৰীক্ষাত দিবৰ কাৰণে তেওঁ কুণ্ঠাবোধ কৰা নাছিল। ৰামচন্দ্ৰ কোনেও এই কথাটোত সন্মতি দিয়া নাছিল। তেওঁক কেতিয়াও এই বিষয়ত তেওঁক উৎসাহ দিয়া নাছিল, কিন্তু ৰামচন্দ্ৰই সেইটো কৰ্ম কৰিছিল। আৰু নিজৰ গৰ্ভৱতী পত্নীক বনবাসত দিবৰ কাৰণে যেতিয়া সিদ্ধান্ত লৈছিল, কোনো এজন স্বামীয়ে, কোনো এজন মনুষ্যই কেতিয়াও সুখী হ'ব নোৱাৰে। আৰু সেই কৰ্মটো কৰিছিল লোকক আনন্দ দিবৰ কাৰণে, প্ৰজাক সুখ দিবৰ কাৰণে, প্ৰজা আৰু ৰজাৰ মাজত যেন কোনোদিন মনৰ বিভেদ নহয়, প্ৰজাই যেন কোনোদিন ৰজাৰ দুখ গুণ আচৰিবৰ কাৰণে যেন সুযোগ নাপায়, তাৰ কাৰণে তেওঁ দৃঢ় সিদ্ধান্ত ল'বলৈ যাওঁতে কি কৰিলে? পত্নীক এৰি দিয়াৰ পিছত, বনবাসত দিয়াৰ পিছত কোনোদিন তেওঁ আহাৰ আৰু নিদ্ৰা গ্ৰহণ কৰা নাছিল। কিয় নাছিল? জীৱনৰ অন্তিমত যেতিয়া সীতাক আনিবৰ কাৰণে যেতিয়া তেওঁ প্ৰযত্ন কৰিছিল, অভিমান কৰি সীতা দেৱী পাতাললৈ গুচি গ'ল। আৰু এই মনৰ দুখত ৰাম প্ৰভুৱে সংসাৰৰ সমস্ত ব্যৱস্থাৰ পৰা তেওঁ মুক্ত হৈ নিজৰ দুখ মনেৰে সংসাৰ ত্যাগ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল। গতিকে ৰামচন্দ্ৰে কিমান দুখ সহ্য কৰিছিল। ত্ৰেতা যুগত ৰামচন্দ্ৰৰ দৰে দুখী, দুখত থকা কোনোজন নাই, আৰু ৰামচন্দ্ৰই সেইটো কৰিছিল। আৰু দাপৰত কৃষ্ণৰূপে আহি তেওঁ যেন সুখ পাইছিল জানো? কওকচোন বাৰু। নাই। জন্ম ধাৰণ কৰাৰ লগে লগে কোনটো শিশুৱে নিজৰ পিতৃ মাতৃক এৰিবৰ কাৰণে, হেৰুৱাবৰ কাৰণে ইচ্ছা কৰে? এইখন সংসাৰত যিজন শিশুৱে জন্ম হৈয়ে মাতৃৰ স্তনপান কৰিব নোৱাৰে, মাতৃ কোলাৰ পৰা, মৰমৰ পৰা বঞ্চিত হৈ অন্য মাতৃক নিজৰ মাতৃ বুলি পৰিচয় দিব লগা শিশুজন এইখন সংসাৰৰ আটাইতকৈ দুৰ্ভগীয়া শিশু। আৰু সেই দুৰ্ভগীয়া ৰূপটো ল'লে কোনে? কৃষ্ণই লৈছে। আৰু প্ৰতি ক্ষণে ক্ষণে জীৱন আৰু মৃত্যুৰ লগত তেওঁ যুদ্ধ কৰি কৰি জীৱনত কোনোদিন তেওঁ সুখ নাপালে, বৈষয়িক সুখটো তেওঁ নাপালে। পৰম ঈশ্বৰ বুলি তেওঁ এটা লীলা কৰি আছে, এইটো বেলেগ কথা। কিন্তু বিষয় সূত্ৰে যদি চিন্তা কৰি চোৱা যাওক, তেওঁক যদি ঈশ্বৰ বুলি গণ্য নকৰি এজন মনুষ্য বুলি আপোনাক গণ্য কৰে, তেতিয়াহ'লে আপুনি চাওক তেওঁৰ অন্তৰত সেই দুখটো নাইনে বাৰু? জীৱনত কোনোদিন তেওঁ সুখ আৰু শান্তিৰে তেওঁ শুব পৰা নাই। আৰু শেষত যদুবংশক ধ্বংস কৰিও তেওঁ যেন সুখ পাইছিল জানো বাৰু? আৰু শেষত গৈ তেওঁ
দুজন ভক্তক লগ কৰিছিল জীৱনৰ অন্তিমত, কিন্তু অন্যজনক লগ কৰিব নোৱাৰি তেওঁ হাহাকাৰ কৰিছিল। তেওঁ কান্দি কান্দি তেওঁ যাব লগা হৈছিল। উদ্ধৱ আৰু মই তেওঁক লগ পালে সঁচা, কিন্তু বিদুৰক নাপাই তেওঁৰ অন্তৰাত্মাই কান্দি উঠিছিল আৰু তেওঁ দুখ প্ৰকাশ কৰি গৈছিল, এই জন্মত আৰু মই বিদুৰক দেখা নাপাওঁ। গতিকে মোৰ হৈ সমস্ত কথা উদ্ধৱ আৰু মই তেওঁক কৈছিল, তোমালোকেই ক'বাগৈ। গতিকে কৃষ্ণৰ সমান মহা দুখত থকা, তাপত থকা এইখন সংসাৰ যেন কোনোবা আছে? নাই। গতিকে সমস্ত দুখ ভগৱন্তে বহন কৰিব লগা হৈছে। এই কথাটো যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ দুখখিনি পাতলি যাব। সেইকাৰণে সদায় নিজক আনন্দিত কৰিবৰ কাৰণে কপিল মহাপ্ৰভুৱে মাতৃ দেৱভূতি কৰাৰ চলেৰে আমাক এই জ্ঞানটো দিছিল। যদি জীৱনত তুমি নিজকে সুখী কৰিবলৈ যত্ন কৰা, তেতিয়াহ'লে আনলৈ চাবা আৰু নিজক চাবা। তিনিটা স্তৰত সমস্তক তুমি ভাগ কৰি দিবা। এটা হৈছে উত্তম, এটা হৈছে মধ্যম আৰু এটা নিচ। উত্তম স্থান হৈছে কি? যিসকল মোতকৈ শ্ৰেষ্ঠ, মোতকৈ গৰিষ্ঠ, যিসকল মোতকৈ শিক্ষাই বিদ্যাই গুণে সমস্ত গুণ আৰু ধন সমস্ততে তেওঁলোক মোতকৈ উত্তম, সেইসকলক তুমি সেৱা কৰিবা, সেইসকলক শুশ্ৰূষা কৰিবা, সেইসকলক তুমি শ্ৰদ্ধা কৰিবা, ভক্তি কৰিবা। তেতিয়াহ'লে তুমি সুখ পাবা। আৰু যিসকল নিজৰ সমকক্ষ বুলি ভাবা, তুমি সেই নিজক সেই মধ্যত অৱস্থান কৰি নিজৰ সমকক্ষসকলৰ লগত তুমি সাম্য মৈত্ৰী ভাৱনাৰে তুমি বন্ধুত্ব পাতিব লাগিব। গতিকে সমানত মৈত্ৰী, উত্তমত সৎকাৰ আৰু অধমত দয়া, ক্ষমা, কৃপা। আমাতকৈ যিসকল নিজ জীৱ, সেই নিজ জীৱবিলাকক আমিতো চিনি পাওঁ। মোতকৈ কোনে দুখী আছে, বেছিকৈ দুখত আছে, এইবিলাক কথাটো আমি চাওঁ। গতিকে এইকাৰণেই যদি আমি আমাতকৈ দুখত ভুগি থকা সকলৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে মই চিন্তা কৰিম তেওঁলোকতকৈ মইতো বহুত সুখী হৈ আছোঁ। অৰ্থাৎ মই মোৰ নিজৰ বিষয়ৰ দুখখিনি পাহৰি যাম। গতিকে এনেদৰে আমি এই সৃষ্টিখনত গুণৰ লগত সম্বন্ধ কৰি আমি সুখী হ'বৰ কাৰণে ব্যৱস্থা কৰোঁ।